অসম গণ পৰিষদৰ কাৰ্যালয়ৰ প্ৰায় নোহোৱা হৈছে অগপৰ 4 প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ। এক চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত আপোনালোকক জনাইছোঁ। সত্যব্ৰত কলিতাই সংগ্ৰহ কৰিছিল মনোনয়ন পত্ৰ সেইখন, আৰু এতিয়া এই মনোনয়ন পত্ৰ কাৰ্যালয়ৰ পৰাই অন্তৰ্ধান হৈছে বিশেষ এজন প্ৰাৰ্থীৰ স্বাৰ্থত মনোনয়ন পত্ৰ হৰলুকি কৰাৰ সন্দেহ কৰা হৈছে। এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠিছে। গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। আজি অসম গণ পৰিষদ দলে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব, কিন্তু তাৰ পূৰ্বে অসম গণ পৰিষদৰ কাৰ্যালয়ৰ পৰাই নিখোজ হৈছে, চুৰি হৈছে। চুৰি হোৱা শব্দটোৱে স্পষ্ট হ'ব, চুৰি হৈছে মনোনয়ন পত্ৰ। ইপিনে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থিত্ব দিয়াৰ পুনৰ সম্ভাৱনা আছে। আনপিনে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকাৰ পক্ষত দলৰ একাংশ চৰ্চাত আছিল। মনোজ শইকীয়াৰ নামো চৰ্চাত আছিল। চৰ্চাত কেইবাজনো অসম গণ পৰিষদৰ নেতাৰ নাম আছিল, কিন্তু চৰ্চাত থকা নেতাৰ বাবে 4খনকৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছিল, আৰু সেই মনোনয়ন পত্ৰ চুৰি হৈছে অগপ কাৰ্যালয়ৰ পৰা। আমি পোনে পোনে সংযোগ স্থাপন কৰিছোঁ আমাৰ চিফ ৰিপৰ্টাৰ অপূৰ্ব কাৰ্জীৰ সৈতে। অপূৰ্ব কাৰ্জী, চিধা কথাত ক'বলৈ গ'লে অগপ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ চুৰি হৈছে, আৰু এই বিষয়টো অগপৰ বাবে আজিৰ দিনটোত আটাইতকৈ লজ্জাজনক কথা। অপূৰ্ব। হয়, আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ যে অগপ দলটোত যি ধৰণে আচলতে এটা লেংমৰা ৰাজনীতি বুলি ক'লে যে এটা কুঠাৰমৰা ৰাজনীতি আৰম্ভ হৈছে। বিশেষকৈ 85 আমি ইতিমধ্যে কালিও বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, আজিও কৈছোঁ যে একাংশ জ্যেষ্ঠ নেতাই কিদৰে আন একাংশ নেতাক কি ধৰণে আচলতে বঞ্চিত কৰাৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এই গোটেই পৰিপ্ৰেক্ষিতত আমি এটা বস্তু দেখিছিলোঁ যে প্ৰাক্তন বিধায়ক অগপৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতাই দলটোৰে আন কেইবাগৰাকীও প্ৰাৰ্থীৰ হৈ 4খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল। তেওঁ নিজৰ বাবেও এখন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল। সেই বাকী যিসমূহ মনোনয়ন পত্ৰ আছিল সেইসমূহ অগপৰ দলটোৰ কাৰ্যালয়ত তেওঁ ৰাখি থৈছিল, যাতে সেই বাকী কেইগৰাকী প্ৰাৰ্থী যাৰ বাবে তেওঁ সেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল সেই প্ৰাৰ্থীকেইগৰাকীয়ে যাতে সেয়া সংগ্ৰহ কৰিব পাৰে। কিন্তু দেখা পোৱা গৈছিল যে আজি গোটেই বিষয়টো পোহৰলৈ আহিছে যে তেওঁ যিকেইখন মনোনয়ন পত্ৰ তাত জমা কৰি থৈ আহিছিল সেই মনোনয়ন পত্ৰ কেইখন নাই। কিন্তু এটা অভিযোগ উত্থাপন হৈছে, সকলোৱে গমো পাইছে, ভিতৰ চোৰত এটা চৰ্চা লাভ কৰিছে। এজন বিশেষ জ্যেষ্ঠ নেতাই এজন বিশেষ প্ৰাৰ্থীৰ বাবে সেই আটাইকেইখন মনোনয়ন পত্ৰ তাৰ পৰা লৈ গুচি গৈছিল, যিটো বিষয় হয়তো এতিয়া পোহৰলৈ আহিছে। আৰু কোনে লৈ গৈছিল সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আমি ক'ব বিচৰা নাই এই মুহূৰ্তত এজন জ্যেষ্ঠ নেতা, পূৰ্বে এজন বিধায়ক, বৰ্তমান লগতে এজন সাংসদ, গতিকে তেওঁ যথেষ্ট ক্ষেত্ৰত প্ৰভাৱ থকা, দলটোত প্ৰভাৱ থকা ব্যক্তি। যদিহে কোৱা যায় দলটোৰ প্ৰথম 5জন ব্যক্তিৰ ভিতৰত তেওঁ এজন সেই বিশেষ ব্যক্তিজন বিশেষ নেতা দলটোৰ বাবে। সেই নেতাজনে কি কাৰণত এই আটাইকেইগৰাকী প্ৰাৰ্থী হৈ আনি থৈ দিয়া মনোনয়ন পত্ৰ কেইখন লৈ গ'ল, যাৰ বাবে যিকেইগৰাকী প্ৰাৰ্থীয়ে অত্যন্ত আশাৰে বাট চাইছিল যে সেই মনোনয়ন পত্ৰ কেইখন হয়তো তেওঁলোকে তাৰ পৰা ল'ব, হয়তো দলীয় নেতৃত্বৰ স্বাক্ষৰৰ পিছত তেওঁলোকে সেই মনোনয়ন পত্ৰ তেওঁলোকে ছাবমিট কৰিব, দাখিল কৰিব, কিন্তু প্ৰকৃততে সেয়া কিন্তু হৈ নুঠিল। কুমুদ দাস। হয় অপূৰ্ব, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।